वेलकम फ्रेंड्स मोर चैनल स्वागतम। आज 5 सेप्टेम्बर शिक्षक दिवस। आज आमार स्कूल शिक्षक दिवस उद्यापन কৰিবলৈ আমি ওলাইছো। অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই সকলো শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ। এই 5 ছেপ্টেম্বৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ দাৰ্শনিক হনুমান সাগৰ বান্ধা চাও, হনুমান সাগৰ বান্ধা চাও। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ ডক্টৰ ৰাধাকৃষ্ণ দেৱৰ 1888 চনৰ আগবাঢ়ি যাব পাৰে। সকলো ক্ষেত্ৰতে শিক্ষকে অগ্ৰণী ভূমিকা পালন কৰে। জীৱনৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ আজি এই মহান মনীষী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মতিথিৰ দিনা মই সকলোকে অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ। দূৰণিৰ সাগৰ পাৰ বাজে বাঁহী মধুসনা। এজন বক্তা আৰু দাৰ্শনিক দেশলৈ গৈছিল আৰু সেই শিক্ষকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। আৰু যেতিয়া তেওঁক যেতিয়া সুধিবলৈ গৈছিল